হয় দেৱ মই এতিয়া কোকৰাঝাৰ যে ডিমলগাঁও খেলপথাৰ আছে খেলপথাৰৰ পৰা যে আজি আদিবাসী কোঅৰ্ডিনেশ্যন কমিটিয়ে বিভিন্ন 5টা ইস্যু লৈ আজি ইয়াৰ পৰা ৰেলী আৰম্ভ কৰা হৈছে। এই ৰেলীৰ মেইন উদ্দেশ্য হ'ল অতি সোনকালে ST দিব লাগে আদিবাসীসকলৰ কাৰণে আৰু যে শান্তি চুক্তি হৈছিল আদিবাসীৰ লগত এইটো ইমপ্লিমেণ্ট হ'ব লাগে ইয়াৰ কাৰণে আৰু লেণ্ড পাট্টা দিব লাগে আৰু য'ত লেবাৰ হিচাপত কাম কৰি আছে বিভিন্ন চাহ বাগানৰ ইয়াৰ যে মজুৰি এইটো বাঢ়িব লাগে ইয়াৰ কাৰণে আজি প্ৰতিবাদ কৰিছে। ইয়াৰ পৰা এতিয়া লাইন হয় এতিয়া যে গ্ৰীণ পিল আছে BTC গ্ৰীণ পিল এই এতিয়া অলৰেডি তাতে পাই গৈছে বহুত লম্বা হাজাৰ হাজাৰ বিভিন্ন ঠাইৰ পৰা আজি নিজৰ দাবী লৈ ইয়াত যোৱাকালি ৰাতিত আক্ৰাছুৱে ST কাৰণে ৰেলী আৰম্ভ কৰা হৈছিল। আজিও আকৌ আমি দেখিবলৈ পাইছোঁ মই হাজাৰ হাজাৰ প্ৰণৱিকা অনুৰোধ কৰিম লাইন গৈ আছে নিজৰ দাবীটো অতি সোনকালে চৰকাৰে গুৰুত্ব দিব লাগে আৰু 2026 আহি আছে এই 26ৰ আগত যদি STটো নহয় ইয়াত প্ৰতিটো বা ইয়াৰ যে BJP চৰকাৰক এগেইনষ্টত যাব এনেকুৱা মন্তব্য দিয়াটো আমি লিডাৰসকলৰ পৰা জানিবলৈ পাইছোঁ। আমি জানিবৰ কাৰণে চেষ্টা কৰিম হাজাৰ হাজাৰ ইয়াত সৰুৰ পৰা ডাঙৰলৈকে মহিলাসকলে আহি অংশগ্ৰহণ কৰিছে অতি সোনকালে নিজৰ কালচাৰটো লৈ আনি ইয়াত প্ৰতিবাদ কৰিছে। মই এজন দাৰাবৰ্জন কি ক'ব আজি প্ৰতিবাদ হৈ আছে এতিয়া ST চৰকাৰে এতিয়ালৈকে দিয়া নে কি ক'ব? চাওক আজি আমি ভাৰতবৰ্ষৰ স্থায়ী নাগৰিকত্ব ভাৰতবৰ্ষ স্বাধীন হৈছে 1947 চনত যেতিয়া ভাৰতবৰ্ষত যেতিয়া সংবিধান তৈয়াৰী হৈছিল তেতিয়া প্ৰথম কৈছিল যে আদিবাসী এই ভাৰতবৰ্ষত যিকোনো ঠাইতে নাথাকক কিয় তেওঁলোকক নাগৰিকত্ব প্লাছ ST দিয়াৰ অধিকাৰটো আছিল। কিন্তু কি কাৰণত যে অসম চৰকাৰ তথা আমাৰ এই অসমত এই STটো আজিলৈকে দিয়া নাই কাৰণ কি অসমৰ অংগ হ'ল ত্ৰিপুৰাত যদি ST হ'ব পাৰে আমাৰ আদিবাসী মানুহ তেতিয়াহ'লে আমাৰ এই অসমত কিয় নহয়? কাৰণ কি আমি আদিবাসী আজি এই ডিমলগাঁৱৰ পৰা গ্ৰীণফিল্ডলৈকে শোভাযাত্ৰা কৰি আছোঁ। ইয়াত অকল আদিবাসী সাঁওতালি উৰাও মুণ্ডা খালিয়া চিক বাৰাইক বিভিন্ন আমাৰ 36টা যিটো জনজাতি আছে সকলো মিলি আজি এই ডিমলগাঁৱৰ পৰা আমি গ্ৰীণফিল্ডলৈকে যাত্ৰা কৰিছোঁ। আমাৰ ফিল্ডটো এতিয়াও আমি গ্ৰীণফিল্ডতে আছোঁ আমি ডিমলগাঁৱতে আছোঁ কিন্তু আমাৰ লাইনটো প্ৰায় গ্ৰীণফিল্ডত সোমাই গৈছে। তেতিয়াহ'লে আমি কিমান জনস্ৰোতে আজি দাবীটো বিচাৰি আছোঁ কাৰণ এইটো হ'ল আমাৰ মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰৰ পৰা আমাক চৰকাৰে বঞ্চিত কৰি আছে গতিকে আমি মৌলিক অধিকাৰটো বিচাৰোঁ। আজি এজন মানুহে 250 টকা 200 টকা দি জীৱন নিৰ্বাহ কৰিব পাৰে নেকি? আজি আমাৰ মানুহে বাগানত কাম কৰি আছে তেওঁলোকে 220 টকা দি হাজিৰা কৰি আছে। এজন চৰকাৰী মানুহে 220 টকা দি চলিব পাৰে নেকি? তেনেহ'লে আমাৰ এই নিম্নতম হাজিৰা দি আমাৰ এই জনগণ নিপীড়িত জনগণ লাঞ্ছিত বঞ্চিত তেওঁলোকে কেনেকৈ শিক্ষা গ্ৰহণ কৰিব? তেওঁলোকৰ ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিব? গতিকে আমি বিচাৰিছোঁ বাগানত যিহেতু 501 টকা কৰি হাজিৰা দিবই লাগিব তাৰ পাছত আমি ইমান দিনলৈকে এই অসমতে বসবাস কৰি আছোঁ কিন্তু আজিলৈকে আমাৰ মাটিৰ পাট্টা দিয়া নাই। চৰকাৰে কৈ আছে মাটিৰ পাট্টা দিম বহুত প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে যেতিয়া ইলেকশ্যন আহে তেতিয়া কিন্তু ইলেকশ্যন পাৰ হৈ যোৱাৰ পাছত তেওঁলোকে কি নিদ্ৰাত যায় আমি একোৱে গম নাপাওঁ। গতিকে আমি আজি সমূহ আদিবাসী ৰাইজে ওলাই আহিছোঁ অকল আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰে ইয়াত বিভিন্ন অল অসমৰ ডিষ্ট্ৰিক্টৰ নহয় আমি অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কিমান মানুহ আছে আপোনালোকে যদি চাই আছে জৰে পৰা চাওক কিমান মানুহ আছে কিমান আমালোকৰ আদিবাসীবিলাকে আজি নিপীড়িত হৈ আছে। যাতে আগন্তুক দিনক এই চৰকাৰে যাতে আমাৰ আদিবাসীবিলাকক যদি STকৰণ নকৰে তেনেহ'লে ভৱিষ্যত ইহঁতৰ গতিৰ কাৰণে অলপ চিন্তা কৰি থাকিব। কাৰণ কি BJP চৰকাৰে বহুত আমাক প্ৰতিশ্ৰুতি দিছে আৰু কংগ্ৰেছ চৰকাৰেও আমাক বহুত প্ৰতিশ্ৰুতি দিছে কিন্তু আজি ভাৰতবৰ্ষ স্বাধীন হোৱা 78 বছৰ হৈ গ'ল কিন্তু আজিলৈকে আমি একো সুবিধাই পোৱা নাই।